জিলা টাইম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত সৰু টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আজি এই অনুষ্ঠানৰ আয়োজন কৰা সংবাদমেলত উপস্থিত হোৱা সংবাদ বন্ধুসকল সকলোলৈকে আমি টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নাজিৰ পৰা আদৰণি জনাইছোঁ। আৰু আজি আমি খন্তেক আগতেই এখন টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা আমি অনুষ্ঠিত কৰিছিলোঁ। সাধাৰণ সভাত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, ধেমাজি, লখিমপুৰ আটাইকেইখন জিলা সমিতিৰ বিষয়ববীয়া, মাজুলী কেইবাখন জিলা সমিতি আমাৰ বিষয়ববীয়া ইয়াত উপস্থিত আছিল। গতিকে সকলোৰে উপস্থিতিত আমি আজি সাধাৰণ সভাত কেইটামান আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু সিদ্ধান্তকেইটা আমি ৰাইজৰ জ্ঞানতে আপোনালোকৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ আৰু আপোনালোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে ৰাইজৰ জ্ঞানতে আমাৰ যিকেইটা প্ৰস্তাৱ আৰু যিকেইটা সিদ্ধান্ত যাতে আপোনালোকে বাতৰি কাকত আৰু সংবাদ মাধ্যমত প্ৰকাশ কৰি আমাক কৃতজ্ঞ কৰে যেন আমি তাৰ প্ৰতি অনুৰোধ জনাইছোঁ। প্ৰথম কথা হ'ল প্ৰথম গ্ৰহণ কৰিছোঁ যিহেতু টাইম ছাত্ৰ সন্থাৰ 1988 চনত জন্ম হৈছিল আৰু বৰ্তমান 2024লৈকে 36টা বছৰত আমি গৌৰৱ দিছোঁ আৰু 36তম যিটো আমাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমাৰ হ'ব প্ৰতি বছৰে আচলতে 14-15 জুলাইত আমি এই প্ৰতিষ্ঠা দিৱস আয়োজন কৰোঁ। 14-15 তাৰিখে টাইম ছাত্ৰ সন্থাৰ শিৱসাগৰৰ দৌলবাগানত 1988 চনত জন্ম হৈছিল। গতিকে এইবাৰ কেন্দ্ৰীয় যিটো প্ৰতিষ্ঠা দিৱস আমি আপোনালোকৰ এই চহৰৰে তিনিচুকীয়া জিলাৰ বৰলাপুলি অঞ্চলত আমি দুদিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ, য'ত আমি আচলতে যাৰ বাবে বৰ্তমান এখন আজি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৰলাপুলি গাঁৱত এখন ৰাজহুৱা সভা উদযাপন সমিতি গঠনৰ উপলক্ষে আয়োজন হৈ আছে। এতিয়া বৰ্তমান সভাখন অনুষ্ঠিত হৈ আছে, তাতো আমি খন্তেক ভিতৰত অংশগ্ৰহণ কৰিম। তাতে আমি উদযাপন সমিতি গঠন কৰাৰ পাছত কিদৰে আচলতে আমি বিষয়বস্তুবিলাক লৈ যাম আৰু আমাৰ প্ৰতিষ্ঠা দিৱসটো আয়োজন কৰি সেই সন্দৰ্ভত আমি পৰৱৰ্তী সময়ত আপোনালোকক জ্ঞাত কৰাম। কিন্তু এটা কথা আপোনালোকক অৱগত কৰাওঁ যে প্ৰতিষ্ঠা দিৱসত আমি আচলতে বাৰদহনীয়া এটা সাংস্কৃতিক সমন্বয় ৰূপ দিব বিচাৰিছোঁ আৰু অসমত থকা বিভিন্ন উজনিৰ পৰা নামনিলৈকে যিবিলাক ছাত্ৰ সংগঠন আছে, আজি জনগোষ্ঠীয় ছাত্ৰ সংগঠন হওক, আছু, AJCP, মৰাণ, মটক, চুতীয়া, কোচ, ৰাজবংশী, তিৱা, ৰাভা, TMT সকলোকে সামৰি আচলতে প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনক আমি ইয়াত নিমন্ত্ৰণ দিম। সকলো ইয়াত কৰ্মকৰ্তাসকল উপস্থিত থাকিব আৰু যিসকল সমাজ সচেতন ব্যক্তি আছে অসমখনত তেখেতসকলক কেইবাজনক আমি নিমন্ত্ৰণ জনাম। পৰৱৰ্তী সময়ত আমি এই বিষয়টো আপোনালোকক যেতিয়াই গুহাৰি আমি প্ৰমাণ কৰি উলিয়াম আপোনালোকক আমি অৱগত কৰিম। আৰু এটা বিশেষ কথা আপোনালোক এই প্ৰতিষ্ঠা দিৱসৰ ওপৰত আমি আচলতে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় সাধাৰণ সভাই যে প্ৰতি বছৰৰ পৰাই আমি প্ৰতিষ্ঠা দিৱসত অসমৰ যিকোনো এজন সাংবাদিকক আমি আমাৰ ডামচাল অশ্বিনী চেতিয়া হোৱনী, যিজন আচলতে আমাৰ টাইম ছাত্ৰৰ প্ৰাক্তন সভাপতি অশ্বিনী চেতিয়া বুলি ক'লে সকলোৱে আচলতে চিনি পায়। অশ্বিনী চেতিয়া হোৱনী ব্ৰজকণ্ঠ বঁটা নামেৰে এটা বঁটা আমি আচলতে ঘোষণা কৰিছোঁ আৰু এই বছৰৰ পৰাই আমি এজনক প্ৰতি বছৰে আমি এজনক আমি প্ৰদান কৰিম আৰু সেই বঁটা কিন্তু কেৱল আমি অসমৰ যিকোনো এজন সাংবাদিককে আমি প্ৰতি বছৰে প্ৰদান কৰিম এই সিদ্ধান্তটো আমি গ্ৰহণ কৰিছোঁ। গতিকে এই বছৰ আমি কাক প্ৰথমতে প্ৰদান কৰিম সেই বিষয়টোৰ কাৰণে আমি এখন সমিতি গঠন কৰি দিছোঁ। তেখেতসকলে আমাৰ গুৱাহাটী পৌৰৰ প্ৰাক্তনৰ বিষয়বিলাক আলোচনা কৰি সেই নামটো আমাক সন্নিৱিষ্ট কৰি দিব আৰু আমাক তেখেতসকলে ৰিজাল্টটো দিব। তাৰপিছত আমি আপোনালোকক অৱগত কৰিম। দ্বিতীয় আমি সিদ্ধান্ত লৈছোঁ যে জুলাই মাহৰ পৰা 22 জুলাই তাৰিখৰ পৰা জুলাই মাহৰ 22 তাৰিখৰ পৰা জিলাই জনজাতিকৰণ, আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত আমি জিলাই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ গ্ৰহণ কৰিব 22 জুলাইৰ পৰা আৰু একেটা দিনতে সকলো জিলাত নহ'ব। প্ৰতিখন জিলাই 22 তাৰিখে কোনোবা জিলাত আৰম্ভ হ'ব, তাৰপিছত বিভিন্ন জিলাসমূহত পৰ্যায়ক্ৰমে আৰম্ভ হ'ব। তাৰপাছত 20 আগষ্টৰ পৰা ধাৰাবাহিকভাৱে আমি আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিষয়টোত মাত নমতাৰ বাবে আহোম জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেখেতসকলৰ বাসগৃহ আমি ঘেৰাও কৰিম। 20 আগষ্টৰ পৰা প্ৰথমতে আমি আপোনালোকক ঘোষণা কৰিছোঁ যে 20 আগষ্টত কিন্তু আমি যিহেতু আমাৰ জনগোষ্ঠীৰ এজনেই মন্ত্ৰী আছে যোগেন মোহন ডাঙৰীয়া, তেখেতৰ ঘৰতো আমি 20 আগষ্টত ঘেৰাও কৰিম। তাৰপিছত পৰ্যায়ক্ৰমে আমাৰ যিসকল সাংসদ আছে বা বিধায়ক আছে তেখেতসকলৰ গৃহ আমি ঘেৰাও কৰিম। তাৰপিছত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এটা বিষয়ত টাইম ছাত্ৰ সন্থাই আচলতে গুৰুত্ব সহকাৰে লৈ আমি বিভিন্ন আপোনালোকৰ যোগেদি বাৰ্তালাপ প্ৰেৰণ কৰি আহিছিলোঁ, আপোনালোকে হয়তো অৱগত। সেই বিষয়টোত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ দাবীত আমি জিলাই যিসকল ক্ষুদ্ৰ
সত্তৰ সংগঠন আছে, ক্ষুদ্ৰ চাকৰিসকলৰ যিসমূহ সংগঠন আছে তেখেতসকলৰ লগত আলোচনা কৰি কৃষক দিশটো আমি গঢ়ি তোলাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 9 ছেপ্টেম্বৰ তাৰিখে জনজাতিকৰণ আৰু স্বায়ত্তশাসনকৰণৰ দাবীত দিছপুৰত আমি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। দিছপুৰত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম 9 ছেপ্টেম্বৰত। কাৰ্যনিৰ্বাহক সভা আয়োজন কৰিছোঁ। এই কাৰ্যনিৰ্বাহক সভাত আমি হয়তো পুনৰ আৰু কিছু কাৰ্যসূচী আমি ঘোষণা কৰিম, যিবিলাক কাৰ্যসূচী হয়তো আজি যিদৰে ঘোষণা কৰা কাৰ্যসমূহ শান্তিপ্ৰিয় হৈছে, হয়তো শান্তিপ্ৰিয় নহ'ব। আমি জংগী কিছুমান কাৰ্যসূচী ঘোষণা কৰিম। 20 ছেপ্টেম্বৰত আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা যোৰহাটত আমি আয়োজন কৰিছোঁ। তাৰপিছত লোকসভাৰ শীতকালীন অধিৱেশনৰ যেতিয়াই আমি ডেট পাম, শীতকালীন অধিৱেশনত আমি টাইসমূহ জনজাতিকৰণ আৰু স্বায়ত্তশাসনকৰণ কৰাৰ দাবীত নতুন দিল্লীত আমি ধৰ্ণা কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম লোকসভাৰ শীতকালীন অধিৱেশনত। আৰু দুটা আমাৰ সংগঠনৰ সাংগঠনিক দিশ আৰু অন্তৰ্নিহিত বিষয় দুটা আমি আপোনালোকৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আপোনালোকৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ। যিহেতু টাইম চক্ৰৱৰ্তীৰ এই সমিতিখন গঠন কৰাৰ দিনৰে পৰাই চুতীয়া সম্পাদক আমাৰ আছিল ভাস্কৰ বৰগোহাঁই ইয়াত আছে, তেখেতে ইতিমধ্যে আপোনালোকৰ সংবাদমেল উদ্বোধন কৰিছিল, আমাৰ তেখেতে আৰম্ভ কৰিছিল। তেখেতৰ লগতে অচ্যুত বৰগোহাঁই আমাৰ এজন যুটীয়া সম্পাদক আছিল। তেখেতে কিন্তু এই সমিতিখন গঠন কৰাৰ দিনৰে পৰাই আমি তেখেতৰ কিন্তু এই সাংগঠনিক দিশতে হওক বা জনগোষ্ঠীটো উত্তৰণৰ ক্ষেত্ৰত হওক বা টাইম চক্ৰৰ সংগ্ৰামখনত তেখেতৰ নিষ্ক্ৰিয়ভাৱে আমি দেখিছোঁ, তেখেতৰ অংশগ্ৰহণ আমি দেখা নাই। গতিকে তেখেতক আমি আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ তেখেতৰ যুটীয়া সম্পাদক পদটো আমি গঠন কৰিছোঁ আৰু কেৱল এজন সম্পাদক হিচাপে আমি ভাস্কৰ বৰগোহাঁই ৰাখিছোঁ। এই বিষয়টো আপোনালোক সাংগঠনিক আমাৰ বিষয়টো এই আন্তৰ্গত বিষয়টো আপোনালোক অৱগত কৰিছোঁ, সেইটো এটা প্ৰথম অৱগত কৰিছোঁ। আৰু আমাৰ মুখ্য উপদেষ্টা আছিল দুলাল বৰুৱা ডাঙৰীয়া। তেখেতেও যিদিনাৰ পৰা দায়িত্ব গ্ৰহণ কৰিছে সেইদিনাৰ পৰাই তেখেতে আচলতে সংগঠনটোত বা জাতিটোৰ কাৰণে তেখেতে সময় দিব পৰা নাই। তেখেতে আচলতে নিষ্ক্ৰিয় ৰূপে কিন্তু এই সংগঠনটোত কেৱল পদবীটো লৈ আছে। গতিকে তেখেতকো আমি আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ আজি সভাই সৰ্বসন্মতিক্ৰমে তেখেতক আমি সসন্মানে অৱসৰ প্ৰদান কৰিছোঁ। এইকেইটাৰ কাৰ্যসূচী আমি আজিৰ সাধাৰণ সভাত আমি প্ৰস্তাৱ হিচাপে লৈছোঁ আৰু এই প্ৰস্তাৱকেইটাৰ আমি আপোনালোকৰ যোগেদি অসমবাসী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ আৰু ৰজাঘৰকো আমি অৱগত কৰিব বিচাৰিছোঁ, যাতে ৰজাঘৰেও আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচীসমূহ শুনাৰ পাছত যাতে অসমখনক এটা উত্তাল পৰিস্থিতি হোৱাৰ প্ৰাক মুহূৰ্তত আমাক যাতে আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবী যিবিলাক আমি কৰি আহিছোঁ তাৰ ক্ষেত্ৰত যাতে প্ৰকৃত সিদ্ধান্ত লয়, আমাৰ যাতে দাবীবোৰ তেখেতসকলে পূৰণ কৰাৰ ক্ষেত্ৰত যাতে পদক্ষেপ লয়, তাৰ প্ৰতি আমি আহ্বান জনাই আজি আমাৰ ক'বলগীয়াখিনি আপোনালোকৰ আগত আমি সামৰিছোঁ। আৰু আপোনালোকৰ যদি আমাক কিবা শুনিবলগীয়া আছে তেন্তে এই পৰ্যায়তে আপোনালোকলৈ আমি ঠেলি দিছোঁ। ধন্যবাদ। বৰ্তমান আমাৰ কেন্দ্ৰীয় চৰকাৰ গঠন হৈছে, ইয়াত এটা আমাৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব যে যিসকল লোকসভাতে দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী ইতিমধ্যে প্ৰচাৰ হৈছে। আমি প্ৰথমতে এখন ছাত্ৰ সন্থাৰ মহিলাৰ পৰা 2জন কেন্দ্ৰীয় মন্ত্ৰীলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ লোকৰ লোকসভাৰ লগতে অসমৰ জনান্তর সমস্যা সকলো ক্ষেত্ৰতে উত্থাপন কৰিব তথা চৰকাৰীভাৱে সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব, তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এইখিনি ক্ষেত্ৰতে আমি যিহেতু পবিত্ৰ মাজুলীতে এতিয়া নতুনকৈ আহোম বুলি পৰিচয় দিবলৈ আগবাঢ়িছে, গতিকে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেখেতে আহোম জনগোষ্ঠীটো আজি 36টা বছৰে হ'লেও এখন ছাত্ৰতে যিটো সংগ্ৰাম আমি চলাই আহিছোঁ, এইখিনি ক্ষেত্ৰত কিন্তু পবিত্ৰ মাজুলীতাৰ স্পষ্টীকৰণ আমি বিচাৰিছোঁ। যদি তেখেতে হ'লেও এখন ছাত্ৰ সন্থাৰ যি আমাৰ দাবী জনজাতিকৰণ
তথা স্বাস্থ্য শাসনৰ যি দাবী, এই দাবীৰ ক্ষেত্ৰত তেখেতে সহমত প্ৰকাশ কৰে যদি তেতিয়াহ'লে হয়তো আমি তেখেতৰ যদি তেখেতে দেখিছোঁ আমি টেলিভিশ্যনৰ মাধ্যমত যে তেখেতৰ বহু বক্তব্য, যি বক্তব্যই আচলতে বহুত তুলনা কৰি কিছু ব্যক্তিক তেখেতে বক্তব্য আগবঢ়াইছে, তেনেধৰণৰ যদি তেখেতে ভাবে নিশ্চয় আমি যোগেন মহলৰ পিছতেই পবিত্ৰ মাগিলা ঘৰটো অধিক শক্তিশালীভাৱে আমি কিন্তু সেৱা কৰিবলৈ বাধ্য হ'ম। এই কথাষাৰ আমি স্পেচিয়েলি আমি পবিত্ৰ মাগিলা ঘৰতে আমি ক'ব বিচাৰিছোঁ। আৰু ইতিমধ্যে আহোম জনগোষ্ঠীৰ ৰাইজে বিভিন্ন ক্ষেত্ৰত আপোনালোকে দেখিছে যে উজনি অসমত এটা চৰকাৰী ঘৰক হৈছে। এইটো কাৰণে থিয় হৈছে যে আহোম জনগোষ্ঠীৰ লগতে উজনি অসমত বসবাস কৰা চৰাই জনগোষ্ঠীৰ যিটো বাক্য অধিকাৰৰ যিটো দাবী, এই দাবীক লৈ আচলতে তেখেতে যি সমস্যাটি কৰিছে তাৰ বাবে কিন্তু তেখেতলোকৰ এটা দিছে। ইয়াৰ পিছত 2026 তেখেতলোকৰ বিধানসভা নিৰ্বাচন আহি আছে। তাৰ পাছ মুহূৰ্তত যদি আহোম জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে তেখেতে আৰু এটা খুব খাবলৈ তেখেতলোকে আগ্ৰহ দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু বিষয়টো এইবাবেই শুনিলোঁ যিহেতু ইতিমধ্যেই আমাৰ নিৰ্দিষ্ট সময়ত সভাখনতে বহু বছৰ আৰম্ভ কৰোঁ। আমি কি সিদ্ধান্ত ল'লোঁ, কি প্ৰস্তাৱ ল'লোঁ, এই গোটেই কথাখিনি আচলতে আমি তেওঁলোকৰ যোগেদি ৰাইজক অৱগত কৰিব লাগিব। গতিকে এতিয়াও যদি কোনো জিলা সমিতি বা বিশ্ববিদ্যালয় বা কেন্দ্ৰীয় বিশ্ববিদ্যালয় একেখিনি কথাকেই আৰু বেছি আগ্ৰহ বিচৰা নাই তেন্তে আমি আজি সদৌ টাইমছ ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সমিতি আমাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় আৰু এই সাধাৰণ সভাতে আচলতে আমি যথেষ্টকেইটা গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰোঁ আৰু কেইবাটাও আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু বিশেষকৈ 14-15 জুলাই তাৰিখে আমাৰ 36তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আহি আছে আৰু এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি কেনেধৰণে আমি আয়োজন কৰিম সেই বিষয়ত আমি বিশদভাৱে আলোচনা কৰোঁ আৰু এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু ইয়াৰ লগে লগে সমান্তৰালভাৱে আচলতে সদৌ টাইমছ ছাত্ৰসন্থাই যোৱা 36টা বছৰ জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত যিখিনি জনগোষ্ঠীৰ দাবী দাবাখিনি পূৰণৰ ক্ষেত্ৰত যিখিনি আমি আন্দোলন আগবঢ়াই আহিছোঁ, এই আন্দোলনখিনি আগন্তুক দিনবিলাক কেনেধৰণে আমি আগবঢ়াই লৈ যাম সেই ক্ষেত্ৰত আমি যথেষ্টখিনি সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু ইতিমধ্যে আমি দিল্লী দিছপুৰতে ধৰ্ণা কাৰ্যসূচীৰ লগতে আহোম জনগোষ্ঠীৰ যিসকল মন্ত্ৰী বিধায়ক বা সাংসদ আছে তেওঁলোকৰ ঘৰ ঘেৰাও কাৰ্যসূচী আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। আৰু প্ৰথম পৰ্যায়ত আমি 20 আগষ্ট তাৰিখে আহোম জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা একমাত্ৰ মন্ত্ৰী যোগেন মোহনৰ ঘৰ আমি বাসগৃহ ঘেৰাও কাৰ্যসূচী লৈছোঁ আৰু সেই দিনটো আমি তেওঁৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ যোগেদি আমাৰ মন্ত্ৰী বিধায়কৰ যিটো ঘেৰাও কাৰ্যসূচী সেই ঘেৰাও কাৰ্যসূচী আমি আৰম্ভ কৰিম। আৰু পৰৱৰ্তী পৰ্যায়ত আমি ধাৰাবাহিকভাৱে অন্যান্য যিসকল বিধায়ক আছে, যিসকল সাংসদ আছে তেওঁলোকৰ আমি ঘৰ ঘেৰাও কৰিম। আৰু 9 ছেপ্টেম্বৰত আমি গুৱাহাটীত আমি দিছপুৰত জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ প্ৰধানৰ দাবীত আচলতে আমি এটা ধৰ্ণা কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি শীতকালীন অধিৱেশন চলি থকা সময়ত লোকসভাত শীতকালীন অধিৱেশন চলি থকা সময়তে আমি তেওঁলোকে যেতিয়া দিন ঘোষণা কৰিব তেতিয়া আমাৰো দিন ঘোষণা কৰিম আৰু তেতিয়াই আমি জনজাতিকৰণৰ স্বায়ত্তশাসনৰ দাবীত আমি অৱস্থান ধৰ্মঘট আমি দিল্লীত ল'ম। আৰু অন্যান্য যিসমূহ আমাৰ দাবী দাবা আছে সেই দাবী দাবাসমূহৰ ক্ষেত্ৰত আমি সমান্তৰালভাৱে আমাৰ যিসমূহ কাৰ্যসূচী আছে আমি চলাই যাম। আৰু বিশেষকৈ ইতিমধ্যে আপোনালোকে জ্ঞাত যে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিটো ন্যায্য প্ৰাপ্তি সেই প্ৰাপ্তিৰ দাবীত আমি ইতিমধ্যেই বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। আৰু যি বটলি ফেক্টৰী বন্ধৰ দৰে যি এটা হঠকাৰী সিদ্ধান্ত লৈছিলে তেওঁলোকে আৰু আমাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদত হেও মানি সাময়িকভাৱে হ'লেও তেওঁলোকে সেই যিটো সিদ্ধান্ত সেই সিদ্ধান্ত তেওঁলোকে উঠাই ল'বলৈ বাধ্য হৈছিলে। কিন্তু এই সাময়িক সিদ্ধান্তত কিন্তু আমি এতিয়াও আমি ক্ষান্ত হোৱা নাই। গতিকে এটা স্থায়ী সমাধান লাগিব আৰু যিটো ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ বাবে যিটো মানদণ্ড নিম্নমানৰ হৈছে বুলি কৈছে সেই ক্ষেত্ৰত আমি কৃষি বিভাগ আৰু যোগান বিভাগক আমি দৃঢ় পদক্ষেপ ল'বৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু কেৱল চাহৰ ক্ষেত্ৰত যে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, যিসমূহ আমি ইতিমধ্যে আমাৰ যিসমূহ শাক পাচলি খাইছোঁ সেই শাক পাচলিৰ ক্ষেত্ৰতো কিন্তু সাংঘাতিক ধৰণৰ বিষাক্ত কীটনাশক তেওঁলোকে খেতিয়কসকলে ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত কিন্তু কৃষি বিভাগে হওক যোগান বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই। এনেধৰণৰ কীটনাশক আৰু সাংঘাতিক ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ বাবে আজি তেখেত সেই শাক পাচলি খাই মানুহৰ যি ধৰণৰ বেমাৰ আজাৰ হৈছে সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ চৰকাৰী পদক্ষেপ আমি গ্ৰহণ কৰা দেখা নাই। গতিকে যদিহে তেওঁলোকে তেনেধৰণৰ পদক্ষেপ লয় তেতিয়াহ'লে গোটেই ব্যৱস্থাটোৰ ওপৰত পদক্ষেপ লওক আৰু যিসমূহ ৰাসায়নিক বিষক্ৰিয়া সৃষ্টি কৰিব যিসমূহ ৰাসায়নিক দ্ৰব্য আছে সেই দ্ৰব্যসমূহ তেওঁলোকে প্ৰডাকশ্যন তেওঁলোকে বন্ধ কৰিবলৈ চেষ্টা কৰক, তেওঁলোকে দোকানত বিক্ৰী কৰা বন্ধ কৰক, তেতিয়াহে আচলতে এটা প্ৰকৃত ন্যায় পাব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ সম্পাদক মহোদয় তথা সভাপতি মহোদয় আপোনালোকৰ সংবাদ মাধ্যমৰ আগত গোটেই কথাখিনি অৱগত কৰিছে। আমি এটা কথা
বিশেষভাৱে আমি ক'ব বিচাৰিছোঁ যে ইতিমধ্যে আহোম জনগোষ্ঠীৰ যিসকল আমাৰ মন্ত্ৰী বিধায়ক তথা সাংসদ আছে তেখেতলোকৰ ঘৰ ঘেৰাও কাৰ্যসূচী আছে। এই কাৰ্যসূচীত আমি সদৌতা আহোম ছাত্ৰ সন্থাই দলে বলে আমি অংশগ্ৰহণ কৰিম আৰু তেখেতলোকৰ পৰা আমি প্ৰশ্ন উত্থাপন কৰিম যে জনজাতিকৰণৰ বিষয়টোক লৈ আচলতে স্বায়ত্তশাসনৰ বিষয়টোক লৈ আচলতে তেখেতলোকৰ মতামত কি। এই কথাটো আচলতে তেখেতলোকে নিষ্ক্ৰিয় হৈ আছে। ইতিমধ্যে আমি দেখিব পাইছোঁ সদৌতা আহোম ছাত্ৰ সন্থাই আজি ৩৬টা বছৰে ইতিমধ্যে এই জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আছে। কিন্তু যিসকল আমাৰ ৰাজনৈতিক যিসকল আমাৰ নেতা আছে, যিসকল মন্ত্ৰী বিধায়ক আছে, তেখেতলোকে কিন্তু কোনো ধৰণৰ তেখেতলোকে পদক্ষেপ ল'বলৈ পদক্ষেপ লোৱা আমি ইতিমধ্যে দেখা নাই। মাজত তেখেতলোকে যেতিয়া তেখেতলোকৰ নিৰ্বাচন হয়, সেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু তেখেতলোকে কি কৰে, মন্ত্ৰীগোট গঠন কৰে। মন্ত্ৰীগোট গঠন কৰি কিন্তু তেখেতলোকে আজিলৈকে কিন্তু প্ৰতিবেদন কিন্তু কেন্দ্ৰীয় চৰকাৰৰ হাতত পৰাগৈ নাই বুলি ইতিমধ্যে গৃহমন্ত্ৰীয়ে তেখেতলোকে স্পষ্ট কৰিছে। গতিকে আমি সদৌতা আহোম ছাত্ৰ সন্থাই যিসকলে আমাৰ ইয়াত মন্ত্ৰীগোট গঠন কৰিছে, মন্ত্ৰীগোট গঠন কৰি তেখেতলোকে আচলতে বিফল হৈছে। বিফল হোৱাৰ কাৰণে ইতিমধ্যে তপন গগৈ ডাঙৰীয়া হাৰিবলগীয়া হৈছে। এই কথাটো আপোনালোকে জল পটপটকৈ ওলাই পৰিছে। গতিকে আমি সদৌতা আহোম ছাত্ৰ সন্থাই আহোম জনগোষ্ঠীৰ যিবিলাক দাবী, সেই দাবীবিলাকত আহোম জনগোষ্ঠীৰ যিবিলাক জনপ্ৰতিনিধি আছে তেখেতলোকে যদি সঠিকভাৱে যদি আগবঢ়াই লৈ নাযায়, তেতিয়াহ'লে কিন্তু অনাগত দিনত আমি তেনেধৰণৰ ব্যৱস্থা আমি হাতত ল'বলৈ বাধ্য হ'ম। আৰু বিশেষভাৱে আমি 20 তাৰিখে আমি আমাৰ যোগেন মহন ডাঙৰীয়া ঘৰ আমি ঘেৰাও কাৰ্যসূচী আমি প্ৰথম তাৰ পৰাই আমি আৰম্ভণি কৰিম। ইয়াৰ পিছত কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ দুজন আমাৰ ডিব্ৰুগড় লোকসভাৰ পৰা দুজন কেন্দ্ৰীয় মন্ত্ৰী ইতিমধ্যে হ'বলৈ সক্ষম হৈছে। তেখেতলোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আহোম জনগোষ্ঠীৰ যিজন আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা, তেখেতে এতিয়া নিজকে আহোম বুলি ক'বলৈ তেখেতলোকে পৰিচয় দিবলৈ ইতিমধ্যে আগবাঢ়িছে। গতিকে আমি তেখেতলৈ আমি স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে যদি তেখেতে এইখিনি ক্ষেত্ৰত জনজাতিকৰণ তথা স্বায়ত্তশাসনৰ ক্ষেত্ৰত যদি তেখেতে স্পষ্ট মত দাঙি নধৰে, তেতিয়াহ'লে কিন্তু দ্বিতীয়জন কিন্তু ব্যক্তি হ'ব পবিত্ৰ মাৰ্ঘেৰিটা। তেখেতৰ ঘৰ আমি ঘেৰাও কৰিম আৰু অধিক আমি যি আমাৰ সদৌতা আহোম ছাত্ৰ সন্থাৰ যিবিলাক আমাৰ সদস্য আছে, সেই সদস্যক লৈ আমি কিন্তু জংগীভাৱে কিন্তু আমি পবিত্ৰ মাৰ্ঘেৰিটা ঘৰ আমি ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম।